হাই গাইস, আমি এটা বহি আছো এই আমাৰ বিছানা তাৰপিছত আমি চাহটো খাই আহিলোঁ আৰু চাহটো খালোঁ, পৰঠা দিলা। তাৰপিছত আমি এতিয়া বহি আছো, 2টাৰ পৰা ক্লাছ আছে। ৰিপুঞ্জয়, তুমি কিবা কোৱা? এতিয়া আমি বহি মানে বেলেগো কৰা নাই, মোবাইলটো চাই হেডফোনডাল দি গান শুনি আছোঁ। এই জাষ্ট আমাৰ অজয় কুমাৰ শইকীয়া আহি পাইছে। এইখন দৰ্জা, এইখন ধকধকাই দিলি গোটেই তিনিটা ৰুম আছে আমাৰ। 3টা ৰুমৰ গোটেইকেইটা সাৰ পায়। এইটো আমাৰ বাথৰুম, এইফালে বাহিৰৰ ফালে বেলকনি আছে। আৰু গাইছ, আমাক আপোনালোকে নাজানে, আমি মানে TRTCত থাকোঁ হা, গুৱাহাটী আমিন গাঁৱত। তাতে আমি ট্ৰেইনিং এটা কৰি আছোঁ আৰু কি বুলি কয়, আমাৰ কথা আজিৰ পৰা আমি নতুনকৈ ব্লগিং কৰিম। আৰু এইটো ধ্ৰুৱ, কৈ দিয়া ধ্ৰুৱ কিবা এটা। দেখাই এইটো আমাৰ মানে বেলকনি, ইয়াতে আমাৰ কাপোৰ চাপোৰ দিয়া যায় আৰু এই তাতে ক্লাছ হয় আমাৰ সেইটো ৰুমত, সেনেকৈ আৰু। তাৰপিছত এইটো প্লে গ্ৰাউণ্ড, মানে ইয়াতে ধৰ ভলীবল কিবা কিবি খেলিব পাৰি। ইয়াতে মানে ছোৱালীবিলাক চাই থাকিব পাৰি আৰু ইহঁতে চাই থাকে। ধ্ৰুৱ, তোমাৰ কেনেকুৱা লাগিছে ইয়াতে থাকি? একদম ধুনীয়া ধুনীয়া, মজা। এইটো কোন? এইটো জয়। এইটো জয়। এইটো কোন? এইটো কাশ্যপ। কি ভিডিঅ' চাই আছা? কিবা কবা নেকি আপুনি? নাই নাই, মই একো নকওঁ। কি জীৱন তুমি? এইটো কাশ্যপ, ধ্ৰুৱ বিহাইণ্ড দ্য চিনছ কৰা, ভিডিঅ' কৰা মানুহ। এইটো মেইন কেমেৰামেন, মানে মোবাইল যাৰ। এইটো আমাৰ বেকগ্ৰাউণ্ড আৰ্টিষ্ট। এইটো এনেকৈ থাকিব। এইটো মাজে মাজে এটা ডাইলগ দিব, ইও মাজে মাজে মিহি মিহিকৈ দি থাকিব, ইও দিব, মই দিম। ইয়াৰ মোবাইলটোৱে ইয়াৰ বাৰু, এই মোবাইলটো নহ'লে কামে খতম। আৰু মই কিবা কিবি কৈ থাকিম। কি টেষ্টি না? মই এটা কাম কৰি দেখাম। আমাক দে দেই, বেলেগত নেদে। বাহ, বঢ়িয়া মজা নে? তই খাই দেখুৱা। বাহিৰৰ পৰা চাপ্লাই আজি দেখোন পিঠা হয়। কেণ্টিনৰ পৰা আনিছোঁ মই বুলি কৈছোঁ। ইমান পকৰা নেকি ভিডিঅ'? অলপ পকৰাই ৰাস্তাতে মন যায়। মন নাগে আকৌ। যিহেতু কৰা মন আছে, মুখতে ওলোৱা নাই। ফ্ৰী চাহ খাব দিছে, চাহ 2টা আৰু এইটো বিস্কুট, আৰু সেইটো ফালে এটা আছে গুড ডে বিস্কুট। মানে আমাৰ এইটো ডেইলি ৰুটিন, আমাৰ ডেইলি ৰুটিন 5:30 বজাত চাহ খাব দিয়ে। আমাৰ এইটো ডেইলি ৰুটিন। আৰু অজয়, ধুনীয়া হৈছে চাহটো। চাও ধুনীয়া কথা হৈছে নেকি? মোক দেখাই দি। এতিয়া আমি আপোনাৰ অনাৰক দেখাম। মই মানে বহি আছোঁ, চাহটো খালোঁ। আকৌ আমাৰ আছে প্ৰেক্টিকেল, আকৌ আছে 7টালৈকে। দীপ, কিবা কবি? দীপে কিবা কবি? দীপ কিবা কবি? হা? অলপ খাদ্যৰ খালি অলপ অভাৱ আছে। আৰু বাকী একো নাই, বৰ্তমান এতিয়া মোবাইল টিপি আছোঁ। ঠিকে আছে। TRTC তোমাৰ অনুভৱটো কোৱা, কেনেকুৱা? মানে TRTCত থাকি ভালে লাগিছে, মানে কিন্তু মানে অকণমান মানে ষ্ট্ৰিক হয়। ষ্ট্ৰিকটো হ'লেও ভালে হৈছে। আমি ধৰ তামোল চামোল খাইছিলোঁ, তো আমি এতিয়া একো খাব নাপাওঁ। ইয়াতে আহিলে একগুলি 2 শিকাৰ হয়, কাৰণ আপুনি স্কিলটো ঘূৰি কৰিব পাৰিব। আৰু আমাৰ CNCৰ কোৰ্চ হয়, আমি বাৰু মেচিন চেচিন পিছত দেখাই থাকিম দ্বিতীয়টো ভিডিঅ'ত। এতিয়া আমাৰ এইটো ফাৰ্ষ্ট ব্লগ, গতিকে আমি আমাৰ পৰিৱেশটো দেখাই আছোঁ আৰু ভালো লাগছে। কোনোবা যদি তই ইয়াত আহিব খোজে আৰু তোমালোকে কি ক'বা? আৰু আহিব পাৰা, মানে তুমি বস্তু কৰিলে তোমাৰ ভালো হ'ব আৰু মানে একে মানে ফ্ৰী হৈ চব কৰিব পাৰিম, কিবা কৰিম। ঘৰত যেনেকৈ আছিলে তেনেকৈ নহ'ব। মানে ইয়াতে আহি ইয়াতে বহুত নিজৰ ডিচিপ্লিন কৰিব লাগিব, নিজৰ কিছুমান বেয়া হেবিট এৰিব লাগিব ইয়াত আহিলে। হেবিট চেবিট এৰি পেলাই একদম। তোমাৰ কোৱা অনুভৱটো কোৱা। TRTC ধুনীয়া, তোমাৰ? সুন্দৰ। বাই বাই গাইজ, আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাম। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু TRTCৰ একদম পূৰা
গোটেইকেইটা ছিৰিজে পাব আৰু ভিডিঅ'কেইটা ফানি কৰিব লাগি চাই আছোঁ আমি, গতিকে আপোনালোকে চাই যাব আৰু ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব, তেতিয়া আমি আগুৱাই যোৱাত মানে আমাৰ সহায় হ'ব। গতিকে আপোনালোকক বাই বাই, টাটা।